কিমান দীঘলা দীঘল হ'ব লাগে সেইটো ভিডিঅ' টিলাটো আছে আমাৰ গোটেই টিলাটোৱে হ'ব লাইট দিব লাগিব নেকি লাইট দিব আমি টাৰ্ণত আজি ফাৰ্ষ্ট সোমাইছোঁ প্ৰথম লাইট দিব লাগিব নমস্কাৰ বন্ধুসকল এটা ব্যক্তিগত কাৰণত বন্ধুসকলৰ সৈতে আমি জাতিংগালৈ আহিছিলোঁ জাতিংগা এই উপখনে নেকি ৱেলকাম টু জাতিংগা ওপৰহে আছে সেইটোৱে টিলাটো চৰাইবিলাক মৃত্যু বৰণ কৰা এইটো উৰিব নোৱাৰে নহ'লে ইও মৰিলে ইয়াৰ আগতে আমি জাতিংগালৈ অহা নাছিলোঁ তো ইয়াতে আমি দেখিছোঁ ইয়াত লিখা আছে ৱেলকাম টু জাতিংগা ভিলেজ আমি ভিলেজখন অৰ্থাৎ গাঁওখন ভিতৰলৈ যাম আমি যি পাৰোঁ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম জাতিংগা ভিলেজ ৰোড গাঁওখন একেবাৰে সৰু আৰু পাহাৰ টিলাত হোৱাৰ বাবে ইয়াৰ যিটো ৰাস্তাটো মানে এখন গাড়ী অহা যোৱা কৰিব পাৰি চাওকচোন In 500 meters, make a U-turn. U-turn 500 meter. গাঁওখনতে ৰৈ মেলি ফটো উঠিব পাৰা আৰু দেই ৰাইজ এই তলত ভাল ভিউ আছে নামি দেখাছোঁ গাঁওখনত আছোঁ আৰু অতিও খাটাৰনাকটো ৰাস্তা যাওঁতে যাম বাৰু আহোঁতে নামিব লাগিব নেকি আহোঁতে কি পৰ্বত এইটো বৰাইল পৰ্বত ये बराइल पर्वत मायबंग 40 किलोमीटर मायबंग 40 सिलसो 100 सिलसो लगे 100 এইটো বনে আছে এইটো ডাইৰেক্ট বনে হ'ব ডাইৰেক্ট পাহাৰ হাইট ৰোড ক্লোজ এহেড বন্ধুসকল আমি জাতিংগাৰ যিখন গাঁও সেই গাঁওখনৰ পৰা দুই এটা সৰু সুৰা ভিউ পইণ্ট চাই গুচি আহিলোঁ যিহেতু মাইবঙত অলপ কাম আছে গতিকে আমি এতিয়া মাইবঙলৈ যাম তাতে যাত্ৰাৰ পথত যিবিলাক আমি প্ৰাকৃতিক সৌন্দৰ্য পাম সেইবিলাক আপোনালোকক দেখুৱাৰ এটা চেষ্টা কৰিম তো আহকচোন বন্ধুসকল আমি মাইবঙলৈ যাত্ৰা কৰোঁ বন্ধুসকল এইখিনি হৈছে যিটো বৰাইল পৰ্বত আৰু ৰাস্তাটো এইটো নিৰ্মাণ অৱস্থাত আছে এই ৰাস্তাটোৱে মাইবঙলৈ যাব পাৰি তো আমি এতিয়া মাইবঙৰ অভিমুখে যাত্ৰা কৰিম বন্ধুসকল এয়া চাওক নেচাৰেল বিউটি অফ আছাম এয়া হৈছে অসমৰ পাহাৰীয়াৰ সৌন্দৰ্যতা এইটো যিটো ভিউ পইণ্ট আপোনাৰ মেঘালয় তথা অৰুণাচলৰ ভিউ পইণ্টবিলাকতকৈ কোনো গুণেই কম নহয় যদি সময় পায় আপোনালোকে আহিবচোন এপাক এনে গাড়ীখন লৈ ফুৰিবৰ কাৰণে এটা খুব ধুনীয়া পৰিৱেশ চাওক চিনেমা জগতখনতো এনেকুৱা নাই বাৰু নদী ৰঙ বাগান নদীও আছে তলত Seguran mo. Ito Monday. দীঘল হ'ব লাগে টিলাটো আছে আমাৰ গোটেই টিলাটোৱে হ'ব লাইট দিব লাগিব নেকি লাইট দিব
ফাৰ্ষ্ট এক্সপেৰিয়েঞ্চো টানেলত আমি টাৰ্ণত আজি ফাৰ্ষ্ট সোমাইছোঁ আৰু প্ৰথম এক্সপিৰিয়েঞ্চ লাইট দিব লাগিব মই ভিডিঅ' কৈছোঁ দিয়ক কৈছোঁ মই দি দিম দিয়ক লাহে লাহে ব'লা টানেলটো এনজয় কৰিব আৰু লাহে লাহে মানে কোনোবা আহি আছে এই গণেশা উশাহ বন্ধ হৈ নেকি সেইটো চা কোনোবা ভয় নাখাবি ভয় খালে গণেশৰ নাম ল'লেও হৈ যায় বেলেগ দেশতো ইয়াৰ ভিতৰতে হোটেল চোটেল বাঘ দীঘল আছে চিম্পুল ইফালে সোমাই সিফালে ভাবিছোঁ পাহাৰটো কিমান দীঘল আছে বা নদীৰ কাৰণেহে সম্ভৱ হয় নদী বন্ধুসকল এয়া আমাৰ টাৰ্নেলত মানে সোমোৱাৰ প্ৰথম অভিজ্ঞতা ইয়াৰ আগত তেনেকুৱা টাৰ্নেলত সোমাই পোৱা নাই সৌভাগ্য বুলি ক'ব পাৰি যে প্ৰথম আমি এনেকৈ টাৰ্নেল মানে যাত্ৰা কৰাৰ মানে অভিজ্ঞতা লাভ কৰিছোঁ আপোনালোকে এনেকৈ টাৰ্নেলত যাত্ৰা কৰিছে নেকি এবাৰ জনাবচোন কমেণ্ট বক্সত টানেলটো হোৱাৰ কাৰণে হাফলঙৰ বহুত সুবিধা হৈছে আৰু ধৰ কিছুমান যিমানবোৰ টানেলটো বনাবলৈ আৰু ইমান টকা খৰচ কৰি যিমান ছুটি হয় মোৰ কাৰণে ভাল বেছি নাম্বাৰ হ'লে মই দিগদাৰ কৰিব বন্ধুসকল টাৰ্নেলত সোমোৱাৰ এটা নতুন অভিজ্ঞতা লাভ কৰিলোঁ সঁচাকৈ ভাল লাগিল আৰু আপোনালোকক জাতিংগা আৰু মাইবঙৰ মাজৰ যি সৌন্দৰ্য এই সৌন্দৰ্য আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিলোঁ আমাৰ দৃষ্টিত মেঘালয় তথা অৰুণাচলৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেইবিলাকৰ লগত আমাৰ অসমৰ এই মাইবঙৰ প্ৰাকৃতিক সৌন্দৰ্য কোনো গুণে কম নহয় তো বন্ধুসকল ভিডিঅ'টো আৰু দেৰি নকৰোঁ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ বন্ধুসকল পুনৰ লগ পাম এটা নতুন ভিডিঅ'